হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ দিনটোৰ আশীৰ্বাদযুক্ত হ'বৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি চাওঁ, যাতে আমি ঈশ্বৰৰ লগত থাকিব পাৰোঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 12 অধ্যায়ৰ 7 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, হে জিহুৱা, তুমি তেওঁবিলাকক ৰক্ষা কৰিবা, চিৰকাললৈকে এই কালৰ লোকবিলাকৰ পৰা তুমি তেওঁবিলাকক ৰাখিবা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে ঈশ্বৰৰ বাক্যই কৈ আছে যে তেওঁ যিবিলাকে জিহুৱালৈ ভয় কৰে সেই ব্যক্তিসকলক যাতে ঈশ্বৰে ৰক্ষা কৰে, তাৰ কাৰণে ইয়াতে নিবেদন কৰি আছে দাউদে। ৰজা দাউদে তেওঁ এনেকুৱা স্তুতি কৰি আছে আৰু নিবেদন কৰি আছে যে তেওঁৰ লগত অহা যোৱা কৰা ব্যক্তিসকলক, যিবিলাকে জিহুৱালৈ ভয় কৰে, এনেকুৱা ব্যক্তিসকলক যাতে ঈশ্বৰে ৰক্ষা কৰে, চিৰকাললৈকে জগতৰ মানুহবিলাকৰ পৰা যাতে ৰক্ষা কৰি ৰাখে, তাৰ কাৰণে নিবেদন কৰি আছে ঈশ্বৰে। আজি আমিও যিবিলাকে প্ৰচাৰ কৰি আছে, যিবিলাকে মিনিষ্ট্ৰী কৰি আছে, যিবিলাকে দূৰ দূৰ ঠাইবিলাকত বাৰ্তা প্ৰচাৰ কৰি আছে, আজি আমি তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁবিলাকে ৰক্ষা পায় আৰু তেওঁবিলাকে যাতে যেনেকৈ হ'লেও ঈশ্বৰৰ পৰিচৰ্যা কৰিব পাৰে। আমি এনেকুৱা প্ৰাৰ্থনা কৰিব লাগে পবিত্ৰ ব্যক্তিসকলৰ কাৰণে। আজি দাউদেও এইটোৱে প্ৰাৰ্থনা কৰিছে যে হে জিহুৱা, তুমি তেওঁবিলাকক ৰক্ষা কৰিবা। তেওঁবিলাকক কোনবিলাক? যিবিলাকে ঈশ্বৰৰ কাম কৰে, যিবিলাকে ঈশ্বৰৰ লগত অহা যোৱা কৰে, পবিত্ৰ লোকবিলাক, তেওঁবিলাকৰ কথা কৈ আছে দাউদে ইয়াতে। আৰু কৈ আছে চিৰকাললৈকে এই কালৰ লোকবিলাকৰ পৰা, কৈছে এই কালৰ লোকবিলাকৰ পৰা, মানে জগতৰ মানুহবিলাকৰ মাজৰ পৰা, যিটো এই কালত যিবিলাকে জানিও নাজানে, বুজিও নুবুজে, মানে মৰম চেনেহ নাইকিয়া, এনেকুৱা মানুহবিলাকৰ পৰা যিবিলাক পবিত্ৰ ব্যক্তি হয়, তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে দাউদে নিবেদন কৰি আছে। আৰু এতিয়া কৈছে তুমি তেওঁবিলাকক ৰাখিবা, মানে পবিত্ৰবিলাকক, পবিত্ৰ লোকবিলাকক ৰাখিবলৈ, ৰক্ষা কৰিবলৈ দাউদে নিবেদন কৰি আছে। আমেন। আজিও আমি দাউদৰ নিচিনাকৈ প্ৰাৰ্থনা কৰিব লাগে ঈশ্বৰৰ আগত যে আমি ইজনৰ সিজনৰ আত্মিকতাৰ বৃদ্ধিৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। ইজনে সিজনৰ যিবিলাক দুৰ্বলবিলাক আছে, আত্মিকতাৰ দুৰ্বল, যাতে আমি পিছলি পৰি নাযাওঁ, ইজনে সিজনৰ কাৰণে আমি সহভাগিতা হৈ প্ৰাৰ্থনা কৰিব লাগে। হালেলুয়া। কিন্তু বাক্যই কৈছে ইজনে সিজনৰ হিতকাৰীজনক হোৱা বুলি কৈ আছে। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আজি প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ লগৰবিলাক, আমাৰ বন্ধুবিলাক, আমাৰ প্ৰিয়জনবিলাক যাতে আমি উদুকাব পাৰোঁ, বেয়া ৰাস্তাৰ পৰা বচাব পাৰোঁ, সেইবিলাকক যাতে আমি ঈশ্বৰৰ হাতত সমৰ্পণ কৰিব পাৰোঁ আৰু বেয়া সংগতিৰ পৰা যাতে আমি ৰক্ষা কৰিব পাৰোঁ ঈশ্বৰৰ বাক্যৰে। আহক আমি ছুটিকে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু তোমাৰ বাক্যৰ কাৰণে, তোমাৰ মৰমৰ কাৰণে। প্ৰভু তুমি আমাক সকলো জগতৰ লাহিলাহৰ পৰা তুমি আমাক বচাই ৰাখিছা প্ৰভু, আগলৈকে ৰাখিবা প্ৰভু। মই বিশ্বাস কৰোঁ আৰু তোমাৰ দেউকাৰে আমাক আৱৰি ৰাখিছা এতিয়ালৈকে, বহুত ধন্যবাদ দিম। আৰু যিবিলাকে তোমাক বিচাৰি আছে সত্য মনেৰে, সত্য হৃদয়েৰে, তেওঁবিলাকক তুমি উত্তৰ দিবা, দেখা দিবা প্ৰভু, কাৰণ তুমি তেওঁবিলাকৰো ঈশ্বৰ হয়। যিবিলাকে তোমাক নাজানে তেওঁবিলাকৰো ঈশ্বৰ হয় তুমি প্ৰভু। তোমাক ধন্যবাদ দিওঁ। ওলি দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই ছুটি যাচনা নাচাৰোঁতে প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।